ডিব্ৰুগড়ৰ এটা প্ৰতিষ্ঠানত এজাক ছাত্ৰীৰ হাহাকাৰ আৰক্ষীক অভিযোগৰ চেষ্টা চলাওঁতে গেটত তলা মাৰি পলায়ন কৰ্তৃপক্ষৰ ছাত্ৰীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ডিব্ৰুগড়ৰ মিলন নগৰত অৱস্থিত সঞ্জীৱনী হেল্থ কেয়াৰ স্কিল এডুকেশ্যন ইনষ্টিটিউটত তীব্ৰ উত্তেজনা চৰকাৰী ইনষ্টিটিউট বুলি নামভৰ্তি কৰি বিপাঙত পৰিছে ছাত্ৰীসকল বেচৰকাৰী প্ৰতিষ্ঠান বুলি অৱগত হোৱাৰ পিছত ছাত্ৰীসকলৰ মাজত লাগে হাহাকাৰ এনে পৰিস্থিতিত ছাত্ৰীসকলক তলা বন্ধ কৰি আবদ্ধ কৰাকৈ তীব্ৰ চাঞ্চল্য তিনিবাৰকৈ সলনি কৰা হৈছে প্ৰতিষ্ঠানখনৰ নাম প্ৰথম অৱস্থাত অসম পেৰা মেডিকেল ইনষ্টিটিউট তাৰ পাছত সলনি কৰি আসাম ভকেচনেল ইনষ্টিটিউট আৰু বৰ্তমান সঞ্জীৱনী হেল্থ কেয়াৰ ইনষ্টিটিউট বুলি নামাকৰণ কৰা হৈছে আনহাতে তিনিমহলীয়া এই প্ৰতিষ্ঠানৰ দ্বিতীয় মহলাত আছে এক ৰিহেব চেণ্টাৰ ইয়াৰ ওপৰৰ মহলাতে ছাত্ৰীসকলৰ ক্লাছ হোৱাৰ লগতে তলৰ মহলাত ছাত্ৰীসকল ৰাতি থাকিব লগা হয় যাৰ ফলত নিৰাপত্তাৰ অভাৱত ভুগিছে ছাত্ৰীসকল তিনিচুকীয়াৰ জনৈক চুতীয়া নামৰ লোকজনৰ মালিকানাধীন এই প্ৰতিষ্ঠানটোৰ বিজ্ঞাপন অনুসৰি 9 মাহ পূৰ্বে নামভৰ্তি কৰা হৈছিল অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডৰ পৰাও আহিছিল ছাত্ৰীসকল ANM নাৰ্ছ হোৱাৰ আশাত অৱশেষত প্ৰতিষ্ঠানটোৰ প্ৰতাৰণা সন্দৰ্ভত জানিব পাৰি ভুক্তভোগী ছাত্ৰীসকলে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ যোৱাৰ চেষ্টা কৰোঁতে গেটত তলা মাৰি মালিকপক্ষ উঠাও হোৱাৰ অভিযোগ উঠিছে সমস্যাটো এইটোৱে যে আমি কালি এটা নিউজ পাইছিলো তিনিচুকীয়া 12 ঘণ্টা আগত হেতু নিউজটো আজি ৰাতিপুৱা পাইছো যে তাতে নাম চেঞ্জ কৰালৈ আমিও খুদিছিলো নাম চেঞ্জ কৰাৰ আগত আমাৰ এই জাননী দিছিল আগতে আমাৰ পাৰামেডিকেল আসাম পাৰামেডিকেল হৈছিলে এতিয়া হৈছে সঞ্জীৱনী হেল্থ কেয়াৰ তাৰপিছত মাজতে আকৌ ভকেচনেল এডুকেশ্যন হৈছিলে যেতিয়া আসাম পেৰামেডিকেলৰ যেতিয়া আসাম পেৰামেডিকেল হেতু চেঞ্জ কৰা হৈছিলে ভকেচনেল আনা হৈছিলে তেতিয়া আমাৰ গোটেইকেইটাৰ সিগনেচাৰ লৈছিলে গোটেইকেইটা ষ্টুডেণ্টৰ সিগনেচাৰ লৈছিলে যেতিয়া এইটো হ'ল জাননী দিয়া হৈছিলে কিন্তু সিগনেচাৰ কাৰোৱে নাই লোৱা নামটো যেতিয়া চেঞ্জ হৈছিলে সবে আমি কথা পাতিছিলো কিন্তু মেমে ক'লে কি নামটো একো হেৰি নহয় তোমালোকৰ স্কুল এটাই বোলে নামটো চেঞ্জ হলে তোমালোকৰ একো নহয় খুদিছিলো কিন্তু প্ৰথমতে চৰকাৰীয়ে বুলি কৈছিলে যেতিয়া এডমিশন কৰিছিলো তেতিয়া কৈছিলে যে হেৰি চৰকাৰীয়ে হয় তোমালোকৰ হেৰিটো কিন্তু এতিয়া খুদিলে কয় কি প্ৰাইভেট কিন্তু তোমালোকৰ হেৰিটো চাৰ্টিফিকেটটো হেৰি হ'ব গভৰ্ণমেণ্ট ইয়াতে টোটেল প্ৰথমতে আছিলে 100 জনী মানে আছিলে কিন্তু কিছুমানে গুচি গ'ল এইবিলাক হেৰি লৈ মাজতেও কেইজনীমান গুচি গ'ল ইয়াতে ANM প্ৰথমতে ANM আছিলে অক্সিলাৰী নাৰ্ছ মিডৱাইফাৰী কিন্তু এতিয়া এছিষ্টেণ্ট নাৰ্ছ একেটাই যেতিয়া সঞ্জীৱনী হেনেকা সঞ্জীৱনী নামটো আহিলে তেতিয়াৰ পৰা এছিষ্টেণ্ট নাৰ্ছ হয় আমাক এটা ফোন আহিলে ইয়াৰ পৰা এগৰাকী ছাত্ৰীয়ে ফোন কৰিলে ফোন কৰাৰ পাছত যেতিয়া ক'লে যে আমাক এনেকৈ তলা মাৰি বন্দী কৰি থৈ দিছে আৰু যেতিয়া আমি ঘটনাস্থলীত যেতিয়া আহিলোঁ আৰু ছাত্ৰীসকলৰ পৰা যেতিয়া আমি শুনিলোঁ যে তেখেতলোকৰ এটা অভিযোগ যে এই যিটো তেখেতলোকে ইনষ্টিটিউটত তেখেতলোকে শিক্ষা গ্ৰহণ কৰি আছে যিয়ে ইনষ্টিটিউট নহওক শিক্ষা গ্ৰহণ কৰি আছে এই শিক্ষা গ্ৰহণ কৰি থকা ইনষ্টিটিউটটোত তেখেতলোকৰ মতে ভুৱা নে সঁচা তেখেতলোকক জাষ্ট তেখেতলোকৰ মালিক পক্ষৰ পৰা এবাৰ জনাই দিব লাগে ইয়াত ঘটনাটো এনেকুৱা ধৰণৰ হ'ল আমাৰ ছাত্ৰ সন্থাৰ এটা কথা ইনষ্টিটিউট যিয়ে নহওক যিকোনো ইনষ্টিটিউট নহওক সেই ইনষ্টিটিউটটো বৈধ নে অবৈধ সেইটো সিদ্ধান্ত ল'বতো আইনে কিন্তু এই ইনষ্টিটিউট থকাৰ পাছত ছাত্ৰীসকলক শিক্ষা গ্ৰহণ নকৰাকৈ দুদিনকৈ ইয়াত কোনো ধৰণৰ পাঠদান নাই হোৱা তেনে অৱস্থাত ইয়াত বন্দী কৰি থৈ গৈ কিনে ইয়াত তিনিচুকীয়াত গৈ এখন বেলেগ এটা ইনষ্টিটিউটত তেখেতলোকে কাম কৰি থাকিব আৰু ছাত্ৰীসকলক তেখেতলোকক ভুৱাৰ প্ৰতিশ্ৰুতি দি থাকিব যে এই তোমালোকক আমি ক্লাছ কৰামগৈ বা এইটো ভুৱা নহয় কিন্তু ছাত্ৰীসকলে কৈছে ভুৱা তেখেতলোকে কৈছে ভুৱা নহয় গতিকে এই অভিযোগত আমি জিলা প্ৰশাসন তৎপৰতা দেখাব কৈছোঁ ডিব্ৰুগড়ত এনেকুৱা ধৰণৰ অবৈধ বহুত ভাৰত চৰকাৰৰ নামত বহুতে এনেকুৱা ধৰণৰ ইনষ্টিটিউট খুলি ব্যৱসায়িক এটা কেন্দ্ৰিক লৈ তেখেতলোকে ব্যৱসায় কৰি আছে শেহতীয়াকৈ দণ্ডাধীশসহ ডিব্ৰুগড় আৰক্ষী প্ৰতিষ্ঠানটোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট মাই নিউজ এনি